কৃষ্ণ জয়তে আপোনালোকৰ এই সংবাদ মাধ্যম অনুষ্ঠানটিলৈ আমাৰ তৰফৰ পৰা ভক্তি ভৰা সেৱা নিবেদিছোঁ। আপোনালোকে আমাৰ মাজলৈ আহি আমাৰ আখৈফুটীয়া গাঁৱৰ এই কৃষ্ণৰ ৰাসলীলা ভাগিৰ প্ৰচাৰ প্ৰসাৰ কৰাত সহায় কৰাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠান ভাগি 1991 চনৰ পৰা একাধিক্ৰমে চলি আছে। 91 চনৰ পৰা আমি আমাৰ এই অনুষ্ঠান ভাগিত লাগি থকা হৈছে। সমূহ গাঁওবাসীৰ সহায় সহযোগিতাৰ ফলস্বৰূপে আমাৰ ডেকা যুৱকসকলেও বহুত কষ্ট কৰে, দিনক নিশাক চেদভেদ নোহোৱাকৈ তেওঁলোকে কৰ্ম কৰে আৰু আমাৰ এই সংগীসকলেও আমাৰ এই সংক্ৰান্তত বহুত সহায় কৰি আহিছে। সেই তাৰ ফলস্বৰূপে আহি আজি আমি 33টি বছৰত ধৰি দিছোঁ। এই 33টি বছৰৰ ৰাসলীলা উদযাপন হ'ব অহা 14 আৰু 15 নৱেম্বৰ তাৰিখে। আজি তাৰে এই অনুষ্ঠানটি হৈছে আজি আমাৰ ভৰ আখৰা বুলি কোৱা হয়। তাৰমানে সম্পূৰ্ণৰূপে আজি আখৰা কৰা হয়, ভৰ আখৰা বুলি কোৱা হয়। আজি আমি ভৰ আখৰা কৰিছোঁ বালক বালিকা সমস্তক লৈ পেলাই। যোৱাকালি আমি ডাঙৰসকলৰ যি ব্ৰহ্মৰ্গৰ পৰা কংস সেইখিনি কৰা হ'ল, আজি বালক বালিকা সমস্তৰ কৰা হৈছে। আজি হয়তো আমাৰ 11-12টামান বাজি যাবগৈও পাৰে কৰোঁতে। ইতিমধ্যে আমাৰ সংগীত লগত জড়িত থকা আমাৰ মিউজিচিয়ানহঁতো আহিছে, সকলো আহিছে। এনেধৰণে কৰি থাকিম আৰু এইখিনি কৰোঁতে আমাৰ যিখিনি কষ্ট হয়, সেই কষ্টখিনি কিন্তু আমাৰ যেতিয়া আমাৰ এই ৰাসলীলা ভাগি সুচাৰুৰূপে হৈ যায়, তেতিয়া আমাৰ সেই কষ্টখিনি কষ্ট যেন অনুভৱ নহয়। ভগৱন্তই আমাক সেইখন সহায় কৰে, কৃপা কৰে আমি কৰিব পৰাকৈ। এইবাৰ বিশেষকৈ আমি লগত আমাৰ বাওঁহাতে থকা এই ধ্ৰুৱজ্যোতি শইকীয়া আৰু এজন এইফালে বিদ্যুৎ ভূঞা আৰু এজন আমাৰ জ্ঞানদীপ বৰা, এই তিনিজনক আমি নতুনকৈ উঠাই আনিছোঁ আমাৰ এই বিভাগটো চলাবৰ কাৰণে। তেওঁলোকক ঈশ্বৰে কৃপা কৰক, আমি এই পাহতে তেওঁলোকৰ প্ৰতিও ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু সকলো ৰাইজকে আমাৰ এই অনুষ্ঠানটি উপভোগ কৰিবলৈ 14 আৰু 15 2 দিনৰ কাৰ্যসূচীলৈ আপোনালোকৰ অনুষ্ঠানৰ মাধ্যমেৰে আমি অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু লগতে আপোনাসৱকো আমি আমন্ত্ৰণ জনাইছোঁ। আমাক নিৰ্দিষ্ট সময়ত উপস্থিত থাকি আপোনালোকে আমাৰ লীলা দৰ্শন কৰি আমাক কৃতাৰ্থ কৰিব। আৰু বিশেষকৈ কি ক'ম, এই অনুষ্ঠানটি আমাৰ এনেকুৱা অনুষ্ঠান নাপাতোঁ বুলি ভাবিলেও পাতিবলগীয়া হৈ যাওঁ মানে। কিয়নো যেতিয়া ক্ৰমান্বয়ে আহিন মাহ পাহি আমাৰ মানুহবিলাকৰ তেজত কিবা এটা পিৰপিৰণি উঠে, যে নকৰিম বুলি ভাবিলেও কৰিবলৈ বাধ্য হৈ যায়। ঈশ্বৰে মানে সেইখিনি আমাক জনাই দিয়ে যে তহঁতি আগবাঢ়। আৰু সেই মৰ্মে আমি ডেকা যুৱক যুৱতী সকলোৰে সহায় সহযোগিতাৰ ফলস্বৰূপে এই ৰাসলীলাখনি উদযাপন কৰিবলগীয়া হওঁ, প্ৰতি বছৰে হৈ আছে। বিশেষকৈ আমাৰ এই অনুষ্ঠানটিত আমি অকল আখৈফুটীয়া গাঁওখনেহে মানে পাতোঁ, উদযাপন কৰা হয়। কিন্তু আমাৰ